তো হে গাইছ স্বাগতম টু মৃন্ময় ব্লগ। তো আজি ৰাতি স্বাগতম জনাইছোঁ। মানে কথাটো কি জানে, কথাটো মানে হেলমেটটোৰ ওপৰতো নহয়, মানে ছেকেণ্ড দেখুৱাই আছোঁ। এইটো বস্তু মানে গম পাইছে, সিদিনা মই হেলমেটত লগাই চাইছিলোঁ, মানে স্কুটি চলাইছিলোঁ আৰু স্কুটিত মানে ইমানটো হেৰি নহয় পায়, মানে এনেকৈ মানে স্কুটিত মানে হেণ্ডেলডাল নোলালে, কাৰণ মানে ওখত থাকেতো। তো মানে বাইকত মানে কেনেকুৱা লাগে গম পাইছে। এতিয়া মই মানে এইটো ফিটিং কৰক গম পাইছে। এইটো ইয়াত মজাকৈ ফিটিং কৰি থওঁ আৰু ৰাতিপুৱা বাইক লৈ অলপমান চলাম বাৰু গাড়ী, মানে কেনেকুৱা বা লাগে। তো ৰাতিপুৱা বুলি নহয় আৰু মানে দিনটোৰ ভিতৰত কালি কেনেকুৱানো কি হয় অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। কি হয় ৰাতিপুৱা মজাকৈ দেখুৱাম দিয়ক, তেন্তে মজা লাগিব না। তো বাকী সেয়াই আৰু দিয়ক, এতিয়া শুই থাকোঁ, ৰাতিপুৱা দেখুৱাম মানে সেয়া দেখুৱাম দিনটোৰ ভিতৰত দিয়ক তেন্তে। তো গাইজ মৰ্ণিং পুৱাই উঠিলোঁ, মানে পূৰা সোনকালে গম পাইছে। আৰু মানে এতিয়া মানে কিনকিনিয়া অলপমান বৰষুণ দি আছে, সেইটো মানে অলপমান পোহৰ হওক বুলি ভাবিছোঁ গম পাইছে। তেতিয়া মানে কোৱালিটিটো ভাল হ'ব। তো গতিকে এতিয়ানো কি আৰু মাইণ্ডত নাই বাৰু, এতিয়া ধুনীয়া জেগা হ'লহেঁতেন, বাইকত কেনেকুৱা লাগে সেইটো চালোহেঁতেন। কিন্তু যিহেতু কিনকিনীয়া বৰষুণ দি আছে, গতিকে আৰু এতিয়া নকৰোঁ। তো অলপমান পিছত ধুনীয়াকৈ দেখুৱাম আৰু দিয়ক। আৰু এতিয়া এই আৰু নৰ্মেল ব্লগ হ'বলৈ গৈ আছে আৰু চাওক গাইজ, ঘৰ আহি পালোঁ আৰু বৰষুণ দি আৰম্ভ হৈ গ'ল ডাঙৰকৈ। এতিয়া যদি মই ওলাই যোৱাহেঁতেন কি হ'লহেঁতেন মই, তো ভালকৈ দেখুৱাব নোৱাৰিলোহেঁতেন, আৰু বা কেনেকুৱা কি হ'লহেঁতেন। ইফালে বৰষুণ, কি ক'ব, উপায় নাই। ৰ'দ দিলেও বেয়া, বৰষুণ দিলেও বেয়া। তো এতিয়া অলপমান বৰষুণ দি আছে। এইখন বাইক লৈ গ'লোহেঁতেন, এই FZ-খন যে, তো সেইখনতে অলপমান ট্ৰাই কৰিলোহেঁতেন কেনে লাগে গম পাইছোঁ। তো সেইবিলাকেই কথা আৰু উপায় নাই, দেৰিকৈ যদি বৰষুণ এৰে দেখুৱাম দিয়ক। বৰষুণটোতো অলপমান এৰিলে, তথাপিতো মই ঘৰটোলৈ আহিবলগীয়া হ'ল, মানে ইয়াত অলপমান কাম হ'ব। গতিকে মই অলপমান ধৰা তেনেকৈ থাকি গম পাইছে। এই ঘৰটোৰ ওপৰত পাৰ্লিং লগোৱা হৈছে গম পাইছে। তো তালৈকে মানে অলপমান মানে চাবৰ কাৰণে আহিছোঁ। বাকী ৰাইজ এইটোৱে ঘৰ, 3টা ৰুম আছে গম পাইছে। বেছি মজা লাগিছে ঘৰটো বাৰু, বিশেষ দেখুওৱা নাই। তো ইয়াতে অলপমান কাম হ'ব আৰু দিয়ক তেতিয়া। তো ৰাইজ 3 দিন আহিলে ঘৰটোলৈ কাম কৰিবলৈ, কিন্তু মানে পূৰা বৰষুণ সদায় কি ক'ব, এতিয়াও নহ'ব আৰু দিয়ক। তেতিয়া ঘৰলৈ বুলি উভতি গ'লোঁ, গোটেই মেচিন ধুনীয়াকৈ পেক কৰি লৈছোঁ মানে স্কুটিত, আৰু এতিয়া যাব লাগে আৰু দিয়ক। এতিয়া ঘৰত এটা কাম আছেগৈ, সেই কামটো হৈছে পাণ পৰা। তো পাণখিনি পাৰি মানে বেচিব লাগে আৰু গম পাইছে। এতিয়া যিহেতু কাম চাম নহ'লে, গতিকে পাণকে বেচোঁ আৰু গম পাইছে নাই, তাকে পাৰি আছোঁ সেয়াই। এইফালে বৰ্তা ধুনীয়াকৈ মানে গুচাই আছে, আৰু মই পৰা হৈছে ইয়াত পাণ। মজা বহুত ডাঙৰ মস্ত চাওক না এইবিলাক। এগুচিত পাণ বৰ্তা কিমান কিলা থাকে? 20 কিলা। এগুচিত 20 কিলা, তাকে কেইগুচিমান হয় ইয়াত চাই লওঁ। তাৰপিছত যদি মানে আৰু যদি পাৰিবলগীয়া হয় পাৰি দিম আৰু, ওপৰফালে আছে তো দাৰ লগাই পাৰিব লাগিব, ইডালে ঢুকি নাপায়। এতিয়া হিচাপ কৰোঁ দিয়ক। বাৰু ৰাইজ, এইটো চাইডে পাণৰ কাম হৈ গ'ল, পূৰা গুচি 1 2 3 4 5 6 12 মান হৈ যাবগৈ আৰু সকল। সেইটো হৈছে Oppo A78 5G ফোন হয়। তো ইয়াৰ এতিয়া কেমেৰা টেষ্টিংটো ধুনীয়াকৈ ইয়াত লগালোঁ গম পাইছে। তো মানে মই বাইক চলোৱাৰ কথা আছিলে, গতিকে মানে এতিয়া প্ৰথমতে মানে কেমেৰা টেষ্টটোকে কৰোঁ ইয়াৰ, কেনেকুৱা বা লাগে। তো চাই যাওক, ইয়াৰ মানে কেমেৰাটো এনেকুৱা হ'ব মজাকৈ। তো বাকী ৰাইজ এইটোৱে কেমেৰা। তো এইটোত মানে এটাই প্ৰব্লেম, এইটো মানে ইমান দামী মোবাইলটোত, মানে দামী বুলিয়ে কৈছিলোঁ, 17,000 টকীয়া 18,000 টকীয়া মোবাইলটোত যদি ৱাইড এংগুলটো নাথাকে কেনে লাগে বাৰু। এইটোত যদি ৱাইড এংগুলটো থাকিব লাগিছিলে নিয়মমতে, উপায় নাই দিয়ক। এইটোৱে হৈছে Oppo A78 5G ফোনৰ কেমেৰা। চাওক মজা লাগিছে না। তো ইমানটো বেয়া নহয়, মোৰটোতকৈ অলপমান ঠিকে আছে গম পাইছে। ৱাইড এংগলটো থকাহেঁতেন বেছি ভাল লাগিলে, উপায় নাই আৰু দিয়ক। বাকী ৰ'ব থাৰ ৰক্স এখন আহিছে, সেইখন চাওক গাইছ। এইখন থাৰ ৰক্স, ৱাও মজা লাগিছে। তো এতিয়া ঘৰলৈ যাওঁ আৰু নাকি চলো। বাকী ৰাইজ এইটোৱে, আৰু জুমটো চাব পাৰে, জুম কোৱালিটি কেনেকুৱা। সেইটো 10x জুম হয় আৰু ইমানটোৱে কভাৰ কৰে, চাব পাৰে। তো মোৰটোতকৈ অলপমান ঠিকে আছে গম পাইছে। তো এইফালে চাব পাৰে কিমানটোলৈকে যায়, তো সিমানেই আৰু। তো এতিয়া বাইকত ব'লক, তেতিয়া বাইকত মানে চাওঁ কেনে লাগে না কি চলো গাইছ। এতিয়া আহি যাব। বাকী গাইছ এটাই গম পোৱা গ'ল যে ৱাইড এংগুল নহ'লে মটৰভ্লগ ইমান এটা ভাল নালাগে গম পাইছে। মানে গোটেই ৰাউণ্ডটো নোলায় বা অলপমান বহলকৈও নোলায়। তো জাষ্ট এনেকৈ হ'ব, অলপমান তললৈ চাপৰি দিলে হেণ্ডেলডাল বাইকৰ ওলায়। আৰু স্কুটিতকৈ বাইকটো আপোনালোকে কেনে পাইছে চাওক, মানে একেই প্ৰায় চাব পাৰে। তো সিমানখিনি আছিল দিয়ক ভিডিঅ'টো গম পাইছে। তো সেয়ে আৰু। তো এতিয়া বাই দিয়ক তেন্তে। সেয়া আছিল মানে এটাই গম পোৱা গ'ল, ৱাইড এংগুল নহ'লে মটৰভ্লগ ভাল নহয়, মানে ইমান এটা হেৰি নাই। আৰু এইটো মানে কপিও আছে মোবাইলটো, চাব পাৰে। Oppo A78 5G ফোনৰ কেমেৰা এয়াই দিয়ক তেন্তে। বাই সেয়াই আছিল। তো বাকী ৰাইজ এইটো মানে ৱাইড এংগুল নাইতো, তো তথাপিতো মানে এইটোৱে কেমেৰা বাইকত। হেণ্ডেল নিশ্চয় দেখিছে এনেকৈ আছে যিহেতু, মানে এনেকৈ
এঘণ্টাত ওলাই যায় ৱাইট এংগল থকাহেঁতেন বেছি ভাল তো সিমানেই আৰু দিয়ক এতিয়া যাওঁগৈ আৰু